নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি দেৰগাঁৱৰ বঙালগাঁৱৰ ভট্টাচাৰ্য পৰিয়ালত তিনিদিনীয়াকৈ পালন কৰা হয় ফাল্গু উৎসৱ আৰু দৌল যাত্ৰা নিউজৰ এক ৰিপৰ্ট দেৰগাঁও বঙালগাঁৱৰ ভট্টাচাৰ্য পৰিয়ালত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায় ফাল্গু উৎসৱ আৰু দৌল যাত্ৰা উৎসৱ উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বঙালগাঁৱৰ ভট্টাচাৰ্য পৰিয়ালত 13, 14 আৰু 15 মাৰ্চত তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে ফাল্গু উৎসৱ আৰু দৌল যাত্ৰা উৎসৱ আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়। আজি ককা দিনৰ পৰাই ফাকুৱা ভাগ চলি আহিছে। বংশৰ সকলো গোট খাই আমাৰ ককাই ভাই গোটেই বংশৰ যিমানখিনি আছে সকলো আহি পেলাই এই পূজা ভাগ আমি আয়োজন কৰোঁ আৰু এই পূজা ভাগৰ ওপৰত আমাৰ গোটেই বছৰটো মানে বহুত আশা। গোটেই ককাই ভাই গোটেই সবাই মিলি আমাৰ যিমান আছে গোটেই সোপা আহে আৰু সকলোৱে এই উৎসৱটোতেই আমাৰ সকলোৱে মিলা প্ৰীতিৰ মাজেৰে এই পূজা ভাগ কৰি আহিছোঁ। এই পূজা ভাগ আজি কিমান 200 বছৰ আগৰ, আজি 10 বছৰ আগত আমাৰ আজি 10 বছৰ আগত আমি 2 শতবৰ্ষ পালন কৰা হয়। চলি যায় প্রভু জগন্নাথ ধনু সাজাতা করি হে চলি যায় প্রভু জগন্নাথ। ঐতিহ্যমণ্ডিত এই ফাল্গু উৎসৱভাগে অতিক্ৰম কৰিছে প্ৰায় 200 বছৰৰ অধিক কাল আৰু বৃহত্তৰ বঙালগাঁও অঞ্চলত এই ফাল্গু উৎসৱভাগী উদযাপনে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। প্ৰথম দুদিন ধৰ্মীয় ৰীতি নীতি পূজা অৰ্চনা নাম কীৰ্তন সম্পন্ন হোৱাৰ অন্তত তৃতীয় দিনা 15 মাৰ্চ তাৰিখে দৌল যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আচলতে বঙালগাঁও এই শিৰোমণি ভট্টাচাৰ্যৰ পৰিয়ালবৰ্গই আজি 200 বছৰ অধিক কাল এই পূজা ভাগ অনুষ্ঠিত কৰি আহিছে। তিনিদিনীয়াকৈ মেঘদাসৰ পৰা আৰম্ভ কৰি শেষলৈকে এই পূজা ভাগ কেৱল বংশ পূজাই নহয়, এখেতসকলৰ এই অঞ্চলৰ যিমানখিনি মানে আছে সকলোৱে ভক্ত হিচাপে ইয়ালৈ আহে। ইয়াৰ উপৰিও বহুখিনি মানুহৰ সমাগম হয়, ভক্তৰ সমাগম হয়। আচলতে পূজা ভাগৰ আধ্যাত্মিকতা অঞ্চলটোত বহুখিনি আমাৰ যিখিনি আছে মানে বিপদ সকলোখিনি নাশ কৰিছে বুলি ভাবোঁ। ফাল্গুৎসৱ আমাৰ হিন্দু সংস্কৃতিৰ আৰু ভাৰতীয় পৰম্পৰাৰ এটা উৎসৱ আৰু এই উৎসৱ অতি আনন্দদায়ক। আমি সদায় উপভোগ কৰি আহিছোঁ জন্মৰ পৰাই। আমাৰ জন্ম বহু বছৰ আগৰ পৰাই 200 বছৰৰ পৰা পূজা ভাগ প্ৰচলিত হৈ আছে আৰু এই বংশটি ঐক্যবদ্ধভাৱে তেখেতসকলে এটাই ককাই ভাই মিলি ককাই ভাই জী জোৱাই নাতি নাতিনী আৰু তেওঁলোকৰ সকলো মিতিৰ কুটুমৰ মানুহ মিলি পেলাই পূজা ভাগ অনুষ্ঠিত কৰে। গতিকে পূজা ভাগৰ যথেষ্ট তাৎপৰ্য আছে, পৰম্পৰা আছে আৰু ইয়াত স্থায়ী হিচাপে গোপাল প্ৰতিষ্ঠা আছে আৰু এই গোপাল প্ৰতিদিনে গোপাল মানে পুৱা পূজা হয় আৰু কেৱল পূজা নহয়, ইয়াতে মন্দিৰত পূজা অৰ্চনা হয়, মাজে সময়ে শৰাই সঁফুৰাও হয়। গতিকে আমি সকলোৱে এই ক্ষেত্ৰত যথেষ্ট আগ্ৰহী। ভট্টাচাৰ্য পৰিয়ালে মানৱ সমাজ তথা সকলো জীৱকুলৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয় বুলি ব্যক্ত কৰে। এই ভট্টাচাৰ্য বংশৰ আজি 200 বছৰ ধৰি এই পূজা ভাগ কৰি অহা হৈছে। এই পূজা ভাগত আমি সকলোৱে একত্ৰিত হৈ এই দিনটোতে আমি সকলোৱে পৰম্পৰা ৰক্ষা কৰি এই পূজা ভাগ তিনিভগীয়া প্ৰথমতে মেঘ ভাগ আৰম্ভ হয় গধূলি, মানে যোৱাকালি হৈ গৈছে। গধূলি ইয়াত পূজা ভাগ হৈ পেলাই হোম হয়, হোম হোৱাৰ পিছত মেঘদাস হয়, মেঘদাসৰ ছাগলী পোৱা হয় আৰু তাত মন্ত্ৰ কিছু আছে, সেইখিনি কৰি পেলাই আমি নিয়মৰ কামখিনি কৰি পেলাই আকৌ ইয়াক ঘূৰি আহি আকৌ হোমৰ ওচৰত বহি যিখিনি কৰিব লাগে কৰা হয়। কৰাৰ পিছত পূজা শেষ কৰি আজি পূৰ্ণিমা মেইন পূজা ভাগ আজি পতা হয়। আজি পূৰ্ণিমাৰ দিনাখন এই পূৰ্ণিমাৰ দিনাখন গোটেই বংশৰ সংকল্প লৈ এই পূজা ভাগ বৰ সুচাৰুৰূপে কৰি যোৱা হয় আৰু বংশৰ লগতে অসমৰ ৰাইজৰ, দেশৰ ভাৰতবৰ্ষৰ সকলো ৰাইজৰ শান্তি শৃংখলাৰ কাৰণে আৰু সকলোৰে সুস্বাস্থ্যৰ বাবে এই পূজা ভাগ আমি কৰি আহিছোঁ। গতিকে এই পূজা ভাগৰ জৰিয়তে সকলোৰে যাতে শান্তি হয়, নিৰাময় হয়
দেশত যিখিনি এতিয়া হৈ আছে সেইখিনি যাতে বঞ্চিত হৈ মানুহখিনি একত্ৰিত হৈ পূজাভাগ আমি সুচাৰুৰূপে কৰি থাকিবৰ কাৰণে সকলোৱে সহায় সহযোগ কামনা কৰি এই পূজাভাগৰ কাইলৈ শেষ হ'ব। কাইলৈ আমি পূজাৰ শেষত আমাৰ গোসানী ফুৰোৱা হয়। গোসানী ফুৰা গৈ আমি ঘূৰি আহি লক্ষীক নসোধাকে গোপাল খাই যোৱাৰ কাৰণে তাৰপিছত ইয়াত আহি মানে গোপাল খাই সোমাবলৈ দিয়া নহয়। প্ৰথমতে লক্ষীয়ে নিদিয়ে, আমি বহুত কাকতি মিনতি কৰি পেলাই তাৰপিছত ইয়াত সোমাই পেলাই আমাৰ পূজা অন্ত কৰোঁ। এইদৰে আমি পাতি থবৰ কাৰণে সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোৱে সুস্বাস্থ্য আশা কৰিছোঁ। আৰু এই পূজাভাগ আমাৰ বংশৰ সদায় একত্ৰিত হৈ এনেকৈ যাতে পূজাভাগ আমি কৰি থাকিব পাৰোঁ, চবৰে সহায় সহযোগ কামনা কৰি মই মোৰ কথা সমাপ্ত কৰিছোঁ। উক্ত তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে দেৰগাঁও অঞ্চলৰ বিভিন্নজন গণ্যমান্য ব্যক্তি তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উক্ত অনুষ্ঠানটিত উপস্থিত থাকি ইজনে সিজনক ফাকুৱা সানি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। আজি আমাৰ দৌল উৎসৱৰ এই পূৰ্ণিমা পূজাভাগৰ পৰা আমাৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী তথা ভাৰতবৰ্ষৰ সকলোলৈকে এই হোলী উৎসৱৰ শুভ কামনা জনাইছো। সকলো সুখেৰে থাকক, হাঁহি ফূৰ্তিৰে আনন্দৰে থাকক, এই আমি গোপাল গোসাঁইৰ ওচৰত আমাৰ প্ৰাৰ্থনা। এই পূজাভাগ আমাৰ পৰম্পৰা আদিককাৰ দিনৰ পৰা চলি আহিছে। পূজাভাগ বংশ ভিত্তিত পতা হয়। আমাৰ মেঘদাস পূজাৰ দিনৰ পৰাই গোটেই বংশৰ পৰিয়ালৰ কাৰো ঘৰত চোলা নজ্বলে, একত্ৰিত হৈ পূজাভাগ পাতি আমি ফূৰ্তি ৰং তামাচা কৰি ইয়াতেই আমি পূজা কৰোঁ। আৰু নানা মানুহ আহি পেলাই ইয়াত নৈবেদ্য চাকি বন্তি ধূপ জ্বলাই নিজৰ মনৰ কামনা পূৰ্ণ হ'বৰ কাৰণে তেওঁলোকে গোপাল গোসাঁইক ভাবে। আৰু গোপাল গোসাঁইক ভাবি যিটো সংকল্প লয় আৰু বহুত মানুহৰ সংকল্প সিদ্ধি হৈছে। আৰু আমিও সদায় গোপাল গোসাঁইক ভাবি থাকো, কাৰণ কিয়নো তেওঁৱে যেন আমাক মানে সুচাৰুৰূপে গোটেই বংশটো একত্ৰিত কৰি চলাই আছে। সেইকাৰণে গোপাল গোসাঁইৰ ওচৰত আমি সদায় চাকি বন্তি জ্বলাই ধূপ জ্বলাই সেৱা সৎকাৰ কৰি শ্ৰদ্ধা নিবেদন জনাওঁ। আৰু বিশেষনো কি ক'ম, কাৰণ মোৰ ভাইটিতে ক'লেই গতিকে ইয়াকে কৈ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।